আজি আছে আমাৰ ঘৰত বছৰেকীয়া সকাম আৰু এতিয়া 10টা বাজিব হ'ল, 10 মিনিট আছে। ভকতসকল আহিব এতিয়া। ময়ো কাপোৰ সাজ পিন্ধি লৈছোঁ আৰু ভাবিছোঁ সকামৰ অকণমান পৰিৱেশ আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম বুলি। আমাৰ এই বছৰেকীয়া সকামটো ফাগুন মাহত পতা হয় আৰু এই সকামতে ভকতসকলক ন চাউলৰ ভাতমুঠিও খুওৱা হয়। এতিয়া ঘৰৰ পৰা মা আহিছে, তাকে মই তিলৈৰ পৰা নিবলৈ বুলি আহিছোঁ। ঘৰত কিবা অনুষ্ঠান থাকিলে কিমান বেছি ব্যস্ত হোৱা যায় সেয়াটো সকলোৱে জানে। তাৰ মাজতো মই অকণমান সময় উলিয়াই ভিডিঅ' কৰিছোঁ। যিহেতু ইউটিউবত ভিডিঅ' দিয়াটো মোৰ কাম, মই ভিডিঅ' দিওঁ কাৰণে সৰুকৈ ভিডিঅ' ক্লিপ কেইটামান ৰাখি ল'লোঁ। আৰু এয়া সকলোৱে ভকতৰ লগতে বহি নাম লৈছে আমাৰ ঘৰৰ। ময়ো অকণমান ভিডিঅ' কৰি থ'লোঁ আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিবলৈকে। আৰু সকামৰ মাজতে এনেকৈ ভকতক জলপান খুওৱা হ'ল। তাৰ পাছতে সকাম শেষ হ'ল আবেলি 3:30-4টামান বজাত প্ৰসাদ বিলালে। এতিয়া আকৌ ভকতক অন্ন দিয়া হৈছে। সকামৰ শেষত মাছেৰে এই অন্নমুঠি খুওৱা হ'ল আৰু এই বছৰলৈ আমাৰ বছৰেকীয়া সকাম ইমান